অসমত বসবাস কৰা প্ৰত্যেকজন কৃষকলৈ আহিছে ভাল খবৰ হয় আপুনি যদি অসমৰ কৃষক হয় তেনে ক্ষেত্ৰত আপোনালৈ সোণালী সুযোগ অসমত থকা প্ৰত্যেকজন কৃষক কিন্তু এককটা পাৱাৰ টিলাৰ অৰ্থাৎ ট্ৰেক্টৰ লাভ কৰিবলগীয়া আছে আৰু ইতিমধ্যে কিন্তু ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপুনি যদি এজন কৃষক হয় এই ভিডিঅটো আপোনাৰ বাবে সম্পূৰ্ণকৈ আপুনি ভিডিঅটো চাই থাকক আৰু আপোনালোকে এই ভিডিঅটোৰ জৰিয়তে জানিব পাৰিব যে কৃষকসকলে কেনেকৈ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ এখনৰ বাবে আবেদন কৰিব পাৰিব বা কেনেকৈ ট্ৰেক্টৰ এখন সম্পূৰ্ণ ফ্ৰীত লাভ কৰিব পাৰিব গতিকে আপোনালোকৰ বাবে এই ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ হে আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিব হয় প্ৰেনকল ইতিমধ্যে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ অসমৰ 10 লাখ কৃষকক বা খেতিয়কক ট্ৰেক্টৰ প্ৰদান কৰিব আৰু এই ট্ৰেক্টৰৰ যি প্ৰদানৰ আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হৈ গৈছে গতিকে আপুনি যদি এজন প্ৰকৃত কৃষক হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এই আঁচনিত আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ যি সুবিধা সেই সুবিধাটো আপোনালোকে ল'ব পাৰিব গতিকে আপুনি কৃষক হয় নে নহয় ফাৰ্স্ট আপুনি কমেন্টত জনাই দিয়ক যদি আপুনি কৃষক হয় তেনে ক্ষেত্ৰত আপুনি ইয়েস বুলি কমেন্ট কৰিব আৰু যদি কৃষক নহয় নো বুলি কমেন্ট কৰিব যেন এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছো যদি আপুনি এজন খেতিয়ক হয় আপুনি যদি এজন কৃষক হয় তেনে ক্ষেত্ৰত আপুনি এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব বা ফৰ্মটো কেনেকৈ ফিলআপ কৰিব ফৰ্মটো ফিলআপ কৰাৰ পিছত আপোনালোকে ফৰ্মখন কোড জমা দিব লাগিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই ভিডিঅটোৰ জৰিয়তে আপোনাক মই জনাই দিম গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ কৰি চালে নিশ্চয় উপকৃত হ'ব হে আপোনালোকে ভিডিঅটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ মই পাবলৈ আৰু এই ভিডিঅটো যদি আপুনি ফেসবুকত চাইছে তেনে ক্ষেত্ৰত আপোনাৰ ফ্ৰেন্ড সাৰ্কেলসমূহ উপকৃত হ'বলৈ আপুনি ভিডিঅটো এটা শেয়াৰ মাৰিবলৈ পাহৰি নাযাব যেন এতিয়া প্ৰথমতে মই আপোনাক দেখুৱাই আছো যে আপোনালোকে ফৰ্মখন কেনেকৈ ফিলআপ কৰিব তাৰ পিছত মই আপোনাক জনাম যে আপোনালোকে ফৰ্মখন ক'ত জমা দিব আৰু কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হে আপোনালোকে ফৰ্মতে কিন্তু সকলো বিষয়বস্তু জানিব পাৰিব তো ফাৰ্স্ট টাইম মই আপোনাক ফৰ্মটো দেখুৱাই আছো এখন হল এপ্লিকেশন ফর্ম আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশন ফর্ম ফৰ এভিলিং এসিস্টেন্স অন পাৱাৰ টিলাৰ এব্লিক ট্ৰেক্টৰ আপোনালোকে ট্ৰেক্টৰৰ বাবে আবেদন কৰিবলৈ এইখন ফৰ্ম আপোনালোকে কি কৰিব লাগিব ফিলআপ কৰিব লাগিব এতিয়া ফৰ্মখন আপোনালোকে ক'ত লাভ কৰিব হেতু প্ৰথমতে জনাই দিছো আপোনালোকে ফৰ্ম মই ভিডিঅ'ৰ ডেসক্ৰিপচনৰ লিংক দি ৰাখিছো আপোনালোকে মোৰ হোৱাটছএপ চেনেল বা টেলিগ্ৰামৰ চেনেলৰ পৰা ডাইৰেক্ট কিন্তু আপোনালোকে ফৰ্মটো পাই যাব তাৰ পৰা আপোনালোকে ফৰ্মটো লাভ কৰিব পাৰিব ওকে তো এতিয়া আপোনালোকে ফৰ্মটো ফিলআপ কৰিব লাগিব আপোনালোকে দেখিছে টু দা ডেপুটি ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ আপোনালোকে দেখিছে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচ যেটো আছে সেই অফিচৰ নামটো আপোনালোকে প্ৰথম যেটো খালি বাকচ দেখিছে ইয়াতে আপোনালোকে দিব লাগিব আৰু সাবজেক্টটো অলৰেডি কিন্তু ইয়াতে লিখা আছে যে আপুনি কিহৰ বাবে ইয়াতে এপ্লাই কৰিব ইয়াতে আপোনালোকে কৈছে যে পাৱাৰ টিলাৰ বা ট্ৰেক্টৰৰ বাবে সেন্ট্ৰেল যেটো স্পন্সৰ মাইক্ৰো মেনেজমেন্ট স্কিম আছে এই স্কিমৰ জৰিয়তে আপোনালোকে চৰকাৰী পাৱাৰ টিলাৰৰ বাবে এপ্লাই কৰিছে ওকে দেন আপোনালোকে ইয়াতে দেখিবলৈ আছে তলত আহিলে স্যাৰ আই এম অৰ্থাৎ আপোনাৰ নামটো দিব দেন ইয়াতে এসও অৰ্থাৎ সান অফ আপোনালোকে ইয়াতে দি দিব বেলেজ আপোনালোকে পোষ্ট অফিচ তহসিল আপোনালোকে এই ডিটেইলছসমূহ দিব লাগিব দেন আপোনালোকে ডিস্ট্ৰিক্ট নেমটো দিব তো এই ডিটেইলছ আপোনালোকে সকলোৱে দিব পাৰিব ইয়াতে বেসিক ডিটেইলছ যেসমূহ হেসমূহ দিব লাগে আপোনালোকে একো টেনচন নাই সকলোৱে দিব পাৰিব তো এতিয়া আহি গল আপোনালোকৰ কিছুমান ডকুমেন্টছ ইয়াতে এটাচ কৰি দিব সেই ডকুমেন্টছ কেইটা ইয়াতে ডকুমেন্টছ কেইটা কিন্তু আপোনালোকৰ খুবই গুৰুত্বপূৰ্ণ বা আপোনালোকে মন কৰিবলগীয়া প্ৰথমতে আছে এক নম্বৰ লোকেশন এণ্ড এড্ৰেছ অফ দা ফাৰ্মাৰ আপোনাৰ লোকেশন আৰু আপোনাৰ এড্ৰেছটো দিব লাগিব আপুনি যে য'ত খেতি কৰে দুই নম্বৰত ল্যান্ড হেন্ডিং অনাৰ ডিটেইলছ আপোনালোকে দিব লাগিব ঠিক আছে তাৰ পিছত ইয়াতে আছে টাইপ অফ ল্যান্ড ইৰিগেটেড এণ্ড আনইৰিগেটেড আপোনালোকে আপোনালোকৰ মাটি ডৰা ইৰিগেটেড হয় নে আনইৰিগেটেড হয় আপোনালোকে এটো ইয়াতে উল্লেখ কৰিব লাগিব দেন ক্ৰপছ গ্ৰোইং যেটো আপোনালোকে দেখিবলৈ পাইছে দেন আপোনালোকে টোটেল কষ্ট এস্টিমেট অফ দা পাৱাৰ টিলাৰ্স ট্ৰেক্টৰ ৰুপিস অৰ্থাৎ আপোনালোকৰ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰখনৰ কিমান টকা খৰচ হ'ব হেয়া কিন্তু আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব নেম অফ দা ম্যানুফ্যাকচাৰ অৰ্থাৎ আপুনি কি কোম্পানী কোনটো কোম্পানীৰ ট্ৰেক্টৰখন ল'ব বিচাৰিছে আৰু কোনটো মডেলৰ ল'ব বিচাৰিছে তাৰ পিছত পাৱাৰ এইচপি অৰ্থাৎ হৰ্স পাৱাৰ কিমানৰ ল'ব বিচাৰিছে হেয়াও কিন্তু আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব বাকি ডিটেইলছনো আপোনালোকে ইয়াতে দেখিবলৈ পাব এনেকৈ ইয়াতে আছে তাৰ আপোনালোকে স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে আপোনালোকে সিগনেচাৰটো কৰিব লাগিব জাস্ট সিগনেচাৰটো কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ আপোনাৰ নাম এড্ৰেছ ডিটেইলছসমূহ ইয়াতে আপোনালোকে দিব লাগিব যেনেকৈ নেম এণ্ড এড্ৰেছ দা অফ দা এপ্লিকেন্ট ঠিক আছে ইয়াতে আপোনালোকে দিব লাগিব আৰু কিমান টকা আপোনালোকৰ খৰচ হ'ব আপোনালোকৰ ডিটেইলছসমূহ হৰ্স পাৱাৰ এই ডিটেইলছসমূহ কিন্তু ইয়াতে দিব লাগিব ওকে আপোনালোকে সহজতে দিব পাৰিব দিয়াৰ পিছত এতিয়া আপোনালোকে যিখন ফৰ্ম দেখিবলৈ পালে আৰু যিখিনি ডকুমেন্টছৰ কথা মই আপোনালোকক কলো বা ফৰ্মত যিকেইটা ডকুমেন্টছৰ কথা উল্লেখ আছে এই কেইটা ডকুমেন্টছৰ লগত লৈ গৈ আপোনালোকে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব ওকে প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ কিন্তু এগ্ৰিকালচাৰ অফিচ আছে আৰু আপোনালোকৰ নিজৰ নিজৰ ডিস্ট্ৰিক্টৰ
এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে এইখন ফৰ্ম জমা দিব পাৰিব। ইয়াৰ উপৰিও আপুনি যদি মই কোৱা কথাখিনি ভালকৈ বুজি পোৱা নাই বা আপোনালোকৰ বুজিবলৈ কোনো ধৰণৰ অসুবিধা পাইছে, তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচত গৈ যিসকল নেকি বিষয়ববী আছে, যিসকল নেকি মানুহ আছে, সিহঁতক সকলৰ লগত আপোনালোকে আলোচনা কৰিলে সেই সকলো ব্যক্তিয়ে কিন্তু যিসকল অফিচাৰ আছে সেইসকলে কিন্তু আৰু ভালকৈ আপোনালোকক বুজাই দিব যে আপোনালোকে ইয়াৰ বাবে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব বা তেখেতসকলৰ ফালৰ পৰা আপোনালোকক ফৰ্ম প্ৰভাইড কৰিব পাৰে। বা আপুনি যদি এই স্কিমৰ বাবে এপ্লাই কৰিব বিচাৰে, আপোনাৰ কিমান মাটি বা আপোনালোকে কিমান টকাৰ ড্ৰাফ্ট এটা কাটিব লাগিব, আৰু ড্ৰাফ্ট কিন্তু আপোনালোকে এটা কাটিব লাগিব, সেইটো বহুতেই নাজানে কিমান টকাৰ ড্ৰাফ্ট আপোনালোকে মানে কৰিব লাগিব, সকলো বিষয়বস্তু কিন্তু তেখেতসকলে আপোনালোকক ভালকৈ বুজাই দিব। গতিকে আপুনি যদি এজন কৃষক হয় তেনেক্ষেত্ৰত আপোনাৰ বাবে খুবেই ভাল এটা সোণালী সুযোগ আহিছে বুলি ক'ব পাৰি। চ' আপোনালোকে কিন্তু এই স্কিমৰ বাবে আবেদন কৰিব পাৰে আৰু আপোনালোকে একোটা পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ ল'ব পাৰিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা কনফিউজন আছে, কিবা জানিবলগীয়া বুজিবলগীয়া কুৱেশ্যন আছে, কমেণ্টত জনাবলৈ পাহৰি নাযাব, মই আপোনালোকক এনচাৰ দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ' ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি